নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল ইডুলেশ্যন মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহু দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ আজি মই তোমালোকক পঢ়াবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ 17 নাম হৈছে দেউল তোমালোকক মই পঢ়িও দিম পাঠটো পঢ়িলেই ইয়াত প্ৰশ্ন উত্তৰসমূহ তোমালোকে পাই যাবা গতিকে সকলোবোৰ পাঠে তোমালোকে ধুনীয়াকৈ পঢ়ি চাবা তাৰ ভিতৰতে যিবোৰ অনুশীলনীৰ প্ৰশ্ন থাকে উত্তৰবোৰ দিয়াই থাকে তোমালোকে নিজেই পঢ়ি উলালে তেতিয়া তোমালোকৰ মনতো থাকিব বলাচোন আমি পাঠটো পঢ়ি চাওঁ দেউল অসমৰ কোনো ঠাইতে হয়তো বৰপেটাৰ কীৰ্তন ঘৰটোৰ নিচিনা ডাঙৰ কীৰ্তন ঘৰ নাই যাৰ যিসকলৰ ঘৰ বৰপেটাত হয় সকলোৱে চাগে কীৰ্তন ঘৰত যাই পাইছা বা যিসকলে যোৱা নাই কীৰ্তন ঘৰৰ নাম বৰপেটা কীৰ্তন ঘৰৰ নাম শুনিছা চাগে এই কীৰ্তন ঘৰটোৰ অকল বাটচৰাটো পকী আছিল আন আটাইবোৰ ঘৰ খেৰৰ আছিল কীৰ্তন ঘৰৰ ছালবোৰ খেৰৰ আৰু খুঁটাবোৰ তুলসীৰ আছিল বুলি শুনা যায় এই প্ৰকাণ্ড খুঁটাবোৰ দেখিলে সঁচাকৈয়ে আচৰিত লাগে এই কীৰ্তন ঘৰৰ সতে জড়িত এক আনন্দৰ মহামিলনৰ উৎসৱ হ'ল দেউল মানে আমাৰ বৰপেটা কীৰ্তনখনৰ সকলোতকৈ মানে জনপ্ৰিয় এটা উৎসৱ হৈছে দৌল গোটেই অসমত ভাৰতবৰ্ষতেই আমাৰ বৰপেটাৰ দৌল উৎসৱ হোলী বহুত ফেমাছ হয় বৰপেটা অঞ্চলৰ সকলো মানুহেই এই আনন্দৰ উৎসৱটি উলহ মালহেৰে পালন কৰে বৰপেটাৰ ওচৰ পাজৰৰ তথা অসমৰ আন ঠাইৰ পৰাও মানুহে এই উৎসৱ চাবলৈ থাপলি মেলে দেউল উৎসৱৰ প্ৰথম দিনাখনক গোন্ধ বোলে গোন্ধৰ দিনা বিয়লিৰ সময়খিনি গুৰুত্বপূৰ্ণ গধূলি হ'লে মহাপ্ৰভু কলীয়া ঠাকুৰে মেজি ফুৰাই আৰু খুনুচাক পাবৰ আশাৰে দৌলত উঠে গোন্ধৰ দিনা মহাপ্ৰভুৰ প্ৰজাই যি ঠাইত দৌল উৎসৱ পালন কৰে সেই সকলো মানুহেই হ'ল মহাপ্ৰভুৰ প্ৰজা অতি পবিত্ৰভাৱে পথাৰৰ পৰা ইকৰা খাগৰি কাটি আনি কীৰ্তন ঘৰৰ সন্মুখত গোসাঁইৰ বাবে এটি বৃহৎ মেজি সাজে মেজি মানেতো সকলোৱে গম পাইছা যেনেকৈ মানে ভোগালী বিহুত মেজি জ্বলোৱা হয় তেনেদৰে মেজি জ্বলোৱা হয় আবেলিতে হালগ্ৰাম আৰু দৌল গোবিন্দক কীৰ্তন ঘৰৰ পূব দুৱাৰেদি উলিয়াই আনি এখন বৰ শৰাইত থোৱা হয় মানে শৰাইত মহাপ্ৰভুৰ মূৰ্তি স্থাপন মানে থোৱা হয় তাতে আকৌ মূল দুৱাৰেদি মহাপ্ৰভু কলীয়া গোসাঁইক আনি একেলগে থোৱা হয় তাতে নীতি নিয়মেৰে পূজা পাতল কৰি গধূলি খোল ঢোল তাল মৃদংগ বজাই গায়ন বায়নেৰে সৈতে আৰু ধূপ ধূনাৰে কীৰ্তন ঘৰটো ঢুৱলি কুৱলি কৰা হয় তাৰ পাছত হাজাৰ হাজাৰ মানুহৰ দলদোপ হেন্দলদোপ সমদলেৰে গোসাঁইক মেজি ফুৰাবলৈ নিয়া হয় এই সমদলৰ দৃশ্য সঁচাকৈ অপূৰ্ব গোসাঁইক খাটলাত তুলি মেজিৰ চাৰিওফালে 7 বাৰ ঘূৰাই দৌলত স্থাপন কৰা হয় মানে প্ৰভু গোসাঁইক এই মেজিৰ চাৰিওফালে মানে 7 পাক ঘূৰাই তাৰ পিছতহে দৌলৰ ওপৰত তেওঁক স্থাপন কৰে তাৰ পিছত তাৰে আশীৰ্বাদ ল'বলৈ সকলোৱে ওপৰত যায় দৌলৰ প্ৰথম দিনাখন গোসাঁইক দৌলত স্থাপন কৰাৰ পাছত প্ৰসংগৰ সকলো নীতি নিয়ম দৌলৰ আগত কৰা হয় আবেলি ঘোষা কীৰ্তন আৰু ৰাতিলৈ সেৱা কীৰ্তন আৰু যাত্ৰাভিনয় কৰা হয় দেউলৰ প্ৰথম দিনা পুৱাৰ গীত আদি গোৱাৰ পাছত শৰাই 8খন পতা হয় প্ৰসংগৰ বিধিমতে গোপাল গোবিন্দ হৰি ৰাম 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 নিৰঞ্জন কিমতে ভকতি এইবোৰ গোৱা হয় এইদৰে গোৱাৰ পাছত ভাই দেখো কমলাপতি দৌলৰ ওপৰে এইটো গীত ভাঙি দি পদবিলাক শেষ হ'লে পুনৰ ঘোষাৰ বাকী পদো গীততে গায় অৱশ্যে মাজতে ওৰেখাৰ ঘোষাও গায় দ্বিতীয় দিনা পুৱাৰ প্ৰসংগত হৰি হৰি পৰমানন্দ প্ৰভু পীতাম্বৰ এইটো গাই উঠাৰ পাছত ওৰেখাৰ আগৰ দিনা গোৱাৰ পাছৰখিনি গোৱা হয় দিনৰ ভাগত ঢুলীয়া ওজাপালি আৰু গায়ন বায়নে নৃত্য কৰে ৰাতিৰ ফালে যাত্ৰাগানৰ অভিনয়ো হয় দূৰণিৰ পৰা অহা অনেক যাত্ৰী যাত্ৰাগান চায়েই ৰাতি পাৰ কৰি দিয়ে মই অলপতে ক'লোৱেই নহয় অসমৰ বিভিন্ন ঠাইৰ পৰা মানে দৌল উৎসৱ চাবলৈ আহে যাত্ৰীসকল আহে মানে যাত্ৰী বুলিয়ে ক'ব লাগিব যদি বেলেগৰ পৰা আহিছে বাছ গাড়ী এইবোৰ লৈ বহুত যাত্ৰী আহে আৰু যাত্ৰীৰ মানে থকা ঠাইও মানে বহুত সুকীয়াকৈ কীৰ্তন ঘৰত ব্যৱস্থা কৰা হয় তেওঁলোকক খোৱা হয় ধুনীয়াকৈ থাকিবলৈ দিয়া হয় বিভিন্ন ঠাইৰ পৰা দৌল উৎসৱ চাবলৈ আহে বৰপেটাত
যাত্ৰীসকলক দেউলৰ সেইকেইদিন খাবলৈ সিধা দিয়া হয়। অৱশ্যে প্ৰায়ভাগ যাত্ৰীয়ে স্থানীয় মানুহৰ ঘৰতেই আশ্ৰয় লয়, মানে ওচৰে পাজৰে কিছুমান ৰিলেটিভছ থাকিলে সেইসকলে তাতেও থাকে, নহ'লে কীৰ্তন ঘৰত ধুনীয়াকৈ তেওঁলোকৰ থকাৰ বাবে ব্যৱস্থা কৰি দিয়া আছে, তাতেও থাকে। দেউলৰ তৃতীয় দিনাও আগদিনাৰ দৰে পৰৱৰ্তী কাৰ্য চলি থাকে। ৰাতি ভাওনা, যাত্ৰা গান আদি চলে। দেউলৰ শেষ দিনটো ৰঙৰ দিন, যিটো লাষ্ট ডে হয়, সেইদিনা মানে হোলী হয়, হোলী খেলা হয়। অৰ্থাৎ চতুৰ্থ দিনা হুঁৱেৰি বোলা হয়। হোলীৰ দিনটোক আমি হুঁৱেৰি বুলি কোৱা হয়। সেইদিনা গোসাঁইক ফাকু গুৰিৰে ৰাঙলী কৰা হয়। তাৰ পাছত ভকতসকলে মহাপ্ৰভুক দৌলৰ পৰা নমাই এখন ডোলাত বহুৱাই। সেই সময়ছোৱাত এনে লাগে যেন মহাপ্ৰভুৰ এই যাত্ৰা ঘুনুচাৰ গৃহৰ পৰা লক্ষ্মী আইৰ গৃহলৈ যাত্ৰা। মহাপ্ৰভুৰ যাত্ৰাৰ সময়তেই বাৰাদিৰ পৰাও দৌলৰ গোসাঁই আহি লগ লাগে। মুহূৰ্ততে সমগ্ৰ বৰপেটা নগৰ ৰজনজনাই উঠে শংখ, ঘণ্টা, দবা, বৰকাহৰ শব্দত। ল'ৰা, ডেকা, বুঢ়া সকলোৱে ইজনে সিজনৰ গাত ফাকুগুৰি সানি আনন্দত মতলীয়া হৈ পৰে। ইয়াকেই হোলী খেলা বুলি কয়। হোলী গীত গাই গাই আনন্দতে মানুহবোৰে নাচেও। প্ৰতিটো হাতীৰ পৰা দলে দলে মানুহবিলাক আহি সমদলেৰে গোসাঁইক বৰপেটাৰ দক্ষিণৰ ফালে থকা কনৰীয়া পাৰালৈ লৈ যায়। তাত মহাপ্ৰভুক ডলাৰ পৰা নমোৱা হয়। তাৰ পৰা পুনৰ মহাপ্ৰভুক কীৰ্তন ঘৰলৈ অনা হয়। ইফালে কীৰ্তন ঘৰৰ বাটচৰাৰ দুৱাৰমুখত এডাল ভলুকা বাঁহ বন্ধা হয়। এইদৰে লক্ষ্মী আইৰ ভকতসকলে মহাপ্ৰভুক টোলত প্ৰৱেশ কৰিবলৈ নিদি বাট ভেটি ধৰে। যেনেকৈ আমাৰ বিয়াৰ সময়ত দৰাক যে আগভেটি ধৰে, কিছুমান প্ৰশ্ন সোধে, তেনেকুৱাকৈ এইবিলাক মানে ফূৰ্তি তামচা কৰা হয়। কীৰ্তন ঘৰৰ সন্মুখতো ভলুকা বাঁহেৰে বাধা দিয়া হয়। এইদৰে লক্ষ্মী আইৰ ভকতসকলে মহাপ্ৰভুক, আনহাতে মহাপ্ৰভুৰ ভকতসকলে লক্ষ্মী আইৰ ভকতসকলক বাট এৰি দিবলৈ খাটনি ধৰে। বাট এৰি নিদিয়াত বহু সময় হুলস্থুলৰ পিছত বাঁহডাল ভাঙি মহাপ্ৰভুৰ ভকতসকলে কীৰ্তন ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। তাৰ পাছত টোলৰ ভিতৰত 7 বাৰ ঘূৰে। এইদৰে দেউল উৎসৱ প্ৰতি বছৰে ৰাইজে বৰ উলহ মালহেৰে উদযাপন কৰে। ইয়াত তলত শব্দ অৰ্থ কিছুমানো দিয়া আছে। তুলসী এজুপি পবিত্ৰ গছ আৰু তাৰ ফুল পাত। মহামিলন, সংগম, যোগ। দলদোপ, হেন্দোলদোপ, মানুহৰ ভিৰত মাটি কঁপি যোৱা অৱস্থা। সমদল একেলগে বহু লোক গোট খাই কৰা যাত্ৰা। ৰজনজনাই চাৰিওদিশে শব্দ বিয়পি যোৱা। খাটনি, প্ৰাৰ্থনা, অনুৰোধ বা পৰিশ্ৰম। ব'লা এতিয়া আমি প্ৰশ্নোত্তৰসমূহ চাই লওঁ। প্ৰথম প্ৰশ্নটো আছে, দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে? উত্তৰ হ'ব, দেউল উৎসৱ অসমৰ বৰপেটা অঞ্চলৰ মানুহে পালন কৰে। খ নম্বৰ, দেউল উৎসৱৰ প্ৰথম দিনটোক কি বোলে? উত্তৰ, দেউল উৎসৱৰ প্ৰথম দিনটোক গোন্ধ বোলে। গ নম্বৰ, পাঠটোত মহাপ্ৰভু বুলি কাক কোৱা হৈছে? উত্তৰ, পাঠটোত মহাপ্ৰভু বুলি কলীয়া ঠাকুৰক কোৱা হৈছে। খ নম্বৰ প্ৰশ্ন, দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয়? উত্তৰ, দেউলৰ প্ৰথম দিনা 8খন শৰাই পতা হয়। ঙ নম্বৰ, দেউলৰ কোনটো দিনক হুঁৱেৰি বোলা হয়? উত্তৰ, দেউলৰ শেষৰ দিনটো হুঁৱেৰি বোলা হয়। 2 নম্বৰ দি আছে, 3-4টামান বাক্য থোৱাকৈ উত্তৰ লিখা। ক নম্বৰ, কি কি নীতি নিয়মৰ মাজেৰে গোসাঁইক দৌলত স্থাপন কৰা হয়? উত্তৰ, আবেলিতে শালগ্ৰাম আৰু দৌল গোবিন্দ কীৰ্তন ঘৰৰ পূব দুৱাৰেদি উলিয়াই আনি বৰ শৰাইত থোৱা, আকৌ মূল দুৱাৰেদি মহাপ্ৰভু কলীয়া গোসাঁইক আনি একেলগে থোৱা হয়। তাতে নীতি নিয়মেৰে পূজা পাতল কৰি গধূলি খোল, ঢোল, তাল, মৃদংগ বজাই গায়ন বায়নেৰে সৈতে আৰু ধূপ ধূনাৰে কীৰ্তন ঘৰটো ধুৱলি কুঁৱলী কৰা হয়। তাৰ পাছত হাজাৰ হাজাৰ মানুহৰ দলদোপ, হেন্দোলদোপ সমদলেৰে গোসাঁইক মেজি ফুৰাবলৈ নিয়া হয়। গোসাঁইক খাটলাত তুলি মেজিৰ চাৰিওফালে 7 বাৰ ঘূৰাই দৌলত স্থাপন কৰা হয়। খ নম্বৰ প্ৰশ্ন, দেউল উৎসৱত হুঁৱেৰি কেনেদৰে পালন কৰা হয়? উত্তৰ, দেউল উৎসৱত হুঁৱেৰিৰ দিনা গোসাঁইক ফাকুগুৰিৰে ৰাঙলী কৰা হয়। তাৰ পাছত ভকতসকলে মহাপ্ৰভুক দৌলৰ পৰাই নমাই এখন ডলাত বহুৱাই। মহাপ্ৰভু যাত্ৰাৰ সময়তে বাৰাদিৰ পৰাও দৌলৰ গোসাঁই আহি লগ লাগে। ল'ৰা, ডেকা, বুঢ়া সকলোৱে ইজনে সিজনৰ গাত ফাকুগুৰি সানি আনন্দত মতলীয়া হৈ পৰে। ইয়াকে হোলী বুলি কয়। হোলী গীত গাই গাই আনন্দতে মানুহবোৰেও নাচে। প্ৰতিটো হাতীৰ পৰা দলে দলে মানুহবিলাক আহি
সমদলেৰে গোসাঁইক দক্ষিণ ফালে থকা কনৰীয়া পাৰালৈ লৈ যায়। তাত মহাপ্ৰভুক ডলাৰ পৰা নমোৱা হয়। তাৰ পৰা পুনৰ মহাপ্ৰভুক কীৰ্তন ঘৰলৈ অনা হয়। ইফালে কীৰ্তন ঘৰৰ বাটচৰাৰ দুৱাৰমুখত এডাল ভলুকা বাঁহ বন্ধা হয়। এইদৰে লক্ষী আইৰ ভকতসকলে মহাপ্ৰভুক দৌলত প্ৰৱেশ কৰিব নিদি বাট ভেটি ধৰে। আনহাতে মহাপ্ৰভুৰ ভকতসকলে লক্ষী আইৰ ভকতসকলক বাট এৰি দিবলৈ খাটনি ধৰে। বাট এৰি নিদিয়াত বহুত সময় হুলস্থুলৰ পিছত বাঁহডাল ভাঙি মহাপ্ৰভুৰ ভকতসকলে কীৰ্তন ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। তাৰ পিছত তলৰ ভিতৰত 7 বাৰ ঘূৰাই এইদৰে পালন কৰে। গ নম্বৰ প্ৰশ্ন, দেউল উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী কিদৰে সমাপন কৰা হয় লিখা। উত্তৰ, দেউল উৎসৱৰ দ্বিতীয় দিনাৰ পুৱাৰ প্ৰসংগত হৰি হৰি পৰমানন্দ প্ৰভু পীতাম্বৰ এইটো গাই উঠাৰ পাছত উৰেষাৰ আগৰ দিনা গোৱাৰ পাছৰখিনি গোৱা হয়। দিনৰ ভাগত ঢুলীয়া, ওজাপালি আৰু গায়ন বায়নে নৃত্য কৰে। ৰাতিৰ ফালে যাত্ৰাগানৰ অভিনয়ো হয়। দূৰণিৰ পৰা অহা অনেক যাত্ৰীয়ে যাত্ৰাগান চায়েই ৰাতি পাৰ কৰি দিয়ে। এইদৰে কাৰ্যসূচী সমাপন কৰা হয়। 3 নম্বৰ, বৰপেটাৰ কীৰ্তন ঘৰৰ বিষয়ে এটি টোকা লেখা। এইটো মই 2টা পাৰ্টত দিছোঁ। কীৰ্তন ঘৰ বৰপেটাত অৱস্থিত অসমৰ এক প্ৰসিদ্ধ নামঘৰ। মহাপুৰুষ মাধৱদেৱে ভাওনা, নৃত্য গীত আদি কৰিবৰ বাবে বৰপেটাত ৰঙিয়াল ঘৰ নামেৰে এটা ঘৰ সজাইছিল। মাধৱদেৱ কোচবিহাৰলৈ যোৱাৰ সময়ত মথুৰা দাস আটাক ইয়াৰ অধিকাৰী পাতি থৈ গৈছিল। দুৰ্ঘটনাক্ৰমে ৰঙিয়াল ঘৰ জুয়ে পোৰাত মথুৰা দাস আটাই সেই ঠাইতে সত্ৰ পাতি কীৰ্তন ঘৰ স্থাপন কৰে। এই কীৰ্তন ঘৰ অসমত সকলোতকৈ ডাঙৰ কীৰ্তন ঘৰ বুলি জনাজাত। কীৰ্তন ঘৰৰ মধুৰ এটা খোটালি এৰি শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু বাদুলা আটাৰ নামত 3খন আসন পতা আছে। কীৰ্তন ঘৰৰ পূব মুধত এটা ভাঁজঘৰ আছে। ইয়াৰে উত্তৰ অংশত মিঠাতেল ৰখা এটা মটীয়া ডিঙি চুটি পেট বহল আৰু তললৈ জোঙা এবিধ ডাঙৰ মাটিৰ পাত্ৰ আছে। তাত তেল আপোনা আপুনি ওলাই বুলি জনবিশ্বাস প্ৰচলিত। কীৰ্তন ঘৰৰ সন্মুখৰ মুকলি ঠাইত যাত্ৰা, ভাওনা আদি হয়। কিছু বছৰ আগলৈকে কীৰ্তন ঘৰত হৰিজনৰ প্ৰৱেশ নিষেধ আছিল। বৰ্তমান এই নিষেধ উঠি গৈছে যদিও ইয়াত বৰ্তমানেও মহিলাৰ প্ৰৱেশ নিষেধ। কীৰ্তন ঘৰৰ কাঠিত বহিব পাৰে যদিও মহিলাসকলে মূল ঘৰৰ ভিতৰত সোমাব নোৱাৰে। কথিত আছে মথুৰা দাস বুঢ়া আটাৰ পত্নীয়ে তেওঁৰ অনুপস্থিতিত কীৰ্তন ঘৰত বন্তি জ্বলাইছিল। কীৰ্তন ঘৰৰ ভিতৰত থাকোঁতেই হঠাৎ ৰজস্বলা হৈ ইয়াক অপবিত্ৰ কৰে বুলি ভয়তেই কীৰ্তন ঘৰত মহিলা সোমাবলৈ দিয়া নহয় বুলি কোৱা হয়। 4 নম্বৰ দিয়া আছে চমু টকা। প্ৰথমটো আছে কলীয়া গোসাঁই। কলীয়া গোসাঁই দেউলৰ মহাপ্ৰভু আছিল। খ নম্বৰ কীৰ্তন ঘোষা। কীৰ্তন ঘোষা মহাপুৰুষ শংকৰদেৱৰ ৰচনা। তেখেতৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ এই কীৰ্তন ঘোষা। এই গ্ৰন্থখন ভকতসকলৰ নাম প্ৰসংগ সুবিধাৰ কাৰণে গুৰুজনাই ৰচনা কৰিছিল। গ নম্বৰ বৰগীত। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুজনৰ দ্বাৰা ৰচিত গীতসমূহক বৰগীত বোলা হয়। এই গীতসমূহ ৰাগ তালযুক্ত। তেওঁলোকৰ এই গীতসমূহ ঈশ্বৰৰ মাহাত্ম্যক প্ৰকাশ পাইছে। এই গীতসমূহ বজ্ৰাৱলী ভাষাত ৰচিত। 5 নম্বৰত দিয়া আছে শংখ, ঘণ্টা, দবা, বৰকা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম। তুমি জনা আৰু কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখা। উত্তৰত দিছোঁ ইয়াত খোল, তাল, মৃদংগৰ বাহিৰে আন কেইবিধমান বাদ্যযন্ত্ৰ হ'ল দোতা, একতাৰা, খঞ্জি, নাগাৰা, দবা, বাঁহী, তবলা, সুতুলি, টকা, গগনা, হাৰমনিয়াম ইত্যাদি। 6 নম্বৰত দিয়া আছে বৰপেটা কীৰ্তন ঘৰৰ দৰে অসমত থকা আন কেইখনমান ডাঙৰ সত্ৰ নামঘৰৰ নাম লিখা। উত্তৰ, বৰপেটা কীৰ্তন ঘৰৰ দৰে অসমত থকা আন কেইখনমান ডাঙৰ সত্ৰ নামঘৰৰ নাম হ'ল নগাঁৱৰ বৰদোৱা সত্ৰ, মাজুলীৰ আউনীআটী সত্ৰ, মৰিগাঁও জিলাৰ চৰাইবাহী সত্ৰ। 7 নম্বৰত দিয়া আছে কাক বোলে লিখা। বাটচৰা, বাটৰ কাষত জিৰণি লোৱা ঘৰ। খ নম্বৰ চৰাঘৰ, আলহী জিৰণি লোৱা ঘৰ। নাঙল, হাল বাবলৈ ব্যৱহাৰ কৰা সঁজুলি। পানী পতা, ঘৰৰ ছালৰ পানী পৰা ঠাই। জেৰেঙা, কোনো এটা নিৰ্দিষ্ট ঠাই বেৰিবলৈ বাঁহেৰে দিয়া বেৰণ। পচলা, খাবলৈ অনা কলৰ পুলিৰ। 8 নম্বৰকেইটা চাবা। মিলন, মহামিলন। ঔষধ, মহৌষধ। আনন্দ, মহানন্দ। পুৰুষ, মহাপুৰুষ। জীৱন, মহাজীৱন। ঋষি, মহৰ্ষি।
9 নম্বৰ দিয়া আছে তলৰ পৰ্ববোৰ অসমৰ কোন কোন ঠাইত পালন কৰা হয় বাৰে চহৰীয়া ভাওনা জামুগুৰিহাট তেজপুৰ বোকা ভাওনা উজনি অসম জোনবিল মেলা মৰিগাঁও জিলা নাঙল ধোৱা উৎসৱ উজনি অসম 10 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা দবা বৰকাহ নাম প্ৰসংগ কৰোতে দবা বৰকাহ বজোৱা হয় উলহ মালহ হোলী উৎসৱ বহুত উলহ মালহেৰে উদযাপন কৰা হয় ইজন সিজন হোলী উৎসৱত ইজনে সিজনক ৰং হানে ইকৰা খাগৰিবোৰ নৈৰ পাৰত দেখিবলৈ পোৱা যায় ধুৱলি কুঁৱলী ঠাণ্ডা দিনত ধুৱলি কুঁৱলী পৰি একো নেদেখা হৈ পৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ অসমীয়াৰ দেউল পাঠটোৰ এইখিনি আছিল প্ৰশ্ন উত্তৰ আৰু বাকি ক্ৰিয়াকলাপখিনি আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা ভালদৰে পঢ়িবা আকৌ এটি নতুন ভিডিঅ'তে লগ পাম আজিলৈ বাই বাই